নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মাটি বন্ধকীৰ বিষয়ে। এই মাটি বন্ধকী কি আৰু ইয়াত কি কিনো নিয়ম থাকে বা এই মাটি বন্ধকী চুক্তিপত্ৰখন কেনেকৈনো লিখা হয়, এই সকলোবোৰ বিষয়ত আজি আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়াহ'লে গোটেই কথাখিনি ভালদৰে বুজি পাব। এই মাটি বন্ধকী দিয়া পদ্ধতিটো আগৰ দিনত গাঁৱলীয়া সমাজত বহুলভাৱে প্ৰচলিত আছিল। আজিৰ সময়তো ইয়াৰ প্ৰাসংগিকতা কিছু পৰিমাণে আছে বাবে আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে। আগৰ দিনত মানুহে হাল বাবৰ কাৰণে গৰু কিনিবলৈ, বেমাৰ আজাৰ আদিত চিকিৎসা কৰাৰ কাৰণে, নতুবা বিয়া বাৰু আদিত খৰচৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত মাটি বন্ধকত দি টকা ধাৰলৈ লৈছিল আৰু তাৰ বিনিময়ত টকা দিওঁতাজনে মাটিখিনি খেতি বাতি কৰি খায় আৰু সেই নিয়ম আজিও চলি আছে। ভিডিঅ'ৰ মূল অংশৰ ফালে যোৱাৰ আগতে এটা অনুৰোধ থাকিল, যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু যদি মাটি বাৰী বিষয়ৰ ওপৰত কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰে। যদি এই ভিডিঅ'টোৰ জৰিয়তে আৰু বিভিন্নজনে উপকৃত হোৱাটো আপুনি বিচাৰে তেতিয়াহ'লে বিভিন্ন মাধ্যমৰ জৰিয়তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো অল কৰি ল'ব। তেতিয়াহ'লে আপুনি মোৰ চেনেলত আহিব লগা নতুন নতুন ভিডিঅ'বোৰৰ আপডেট সকলোতকৈ আগতে পাই থাকিব। আহক এতিয়া আমি বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। জমি বন্ধকী পত্ৰ বা চুক্তিপত্ৰখন লিখিবৰ বাবে প্ৰথমে আমি এনেকুৱা ধৰণৰ এখন ষ্টাম্প পেপাৰ ল'ব লাগিব। 50 টকীয়া, 20 টকীয়া বা 10 টকীয়া যিকোনো ধৰণৰ হ'লেই হ'ব। এইখন এখন ডেমো পেপাৰ হয়। আপোনালোকক দেখাবৰ বা বুজাবৰ সুবিধাৰ কাৰণে ইয়াত লিখা প্ৰতিটো মানুহৰ নাম, গাঁও, জিলা, ডাকঘৰ বা ডাক নম্বৰ, পাট্টা নম্বৰ এইবিলাক এনেই লিখি দিছোঁ। কাৰোবাৰ লগত যদি অজানিতে মিলিও যায় তাৰ বাবে মই প্ৰথমেই ক্ষমা বিচাৰিছোঁ। ষ্টাম্প পেপাৰখনৰ ওপৰৰ ফালে সমাজত জমি বন্ধকী পত্ৰ বুলি লিখিব আৰু বাওঁফালে কলমেদি দেখুৱাই দিয়াৰ ধৰণে বৰাবৰ বুলি লিখি এইখিনিত লিখিব বন্ধক লওঁতা, অৰ্থাৎ যোনে টকাটো দিব, তেওঁৰ নাম, তেওঁৰ পিতাৰ নাম, গাঁও, ডাকঘৰ, তেওঁ কি কৰে, পেচা, থানা, জিলা এইবিলাক সকলোখিনি ভালদৰে লিখি দিব আৰু তাৰ তলত বৰাবৰেহু বুলি লিখি লিখিতং শ্ৰী নৰেন চালৈ, অৰ্থাৎ যোনে বন্ধক দিব মাটিৰ প্ৰকৃত গৰাকীৰ নাম, তেওঁৰ পিতাৰ নাম, ডাকঘৰ, মৌজা, তেওঁ কি কাম কৰে, পেচা, কোন গাঁৱত থাকে, জিলা আদি সকলোবোৰ ফুল এড্ৰেছ ভালদৰে লিখি দিব। তাৰ তলত লিখিব অন্য এটা পেৰেগ্ৰাফ কৰি পৈশ্য জমি দখল বন্ধকী কবোলা খতপত্ৰ মৃদং কাৰ্যাংগে। এই শব্দকেইটাৰ অৰ্থ নাজানো, সংস্কৃত শব্দ যেন লাগিছে। কোনোবাই শব্দকেইটাৰ অৰ্থ জানে যদি কমেণ্ট কৰি জনাবচোন। তাৰপিছত লিখিব আজি ইমান তাৰিখে, অৰ্থাৎ যিদিনাখন বন্ধকী কাৰ্যটো সম্পাদন কৰা হয় বা বন্ধক দিয়া হয় মাটিটো, সিদিনাখনৰ তাৰিখটো লিখি বাৰটো দি দিব। তাৰপিছত লিখিব মোৰ গৃহস্থী পৰিচালনাৰ বাবে, অৰ্থাৎ বিভিন্ন কাৰণ হ'ব পাৰে, গৃহস্থী পৰিচালনা, গৰু কিনা বা যিকোনো এটা বিয়া বাৰুৰ খৰচৰ কাৰণে যিকোনো এটা কাৰণ উল্লেখ কৰি দিব। পৰিচালনা কৰাৰ বাবে টকাৰ আৱশ্যক হোৱাত মোৰ নিজ নাম ও স্বত্ব দখলত থকা বন্ধক দিবলৈ ওলোৱা মাটিখিনি কোন ৰাজচক্ৰৰ অন্তৰ্গত হয়, ৰাজচক্ৰটোৰ নাম উল্লেখ কৰি দিব আৰু কোন গাঁৱত পৰে বা কোন মৌজাৰ হয় মাটিটো সেইখিনি ভালদৰে উল্লেখ কৰি ডাক নম্বৰ, পাট্টা নম্বৰখিনি উল্লেখ কৰি দিব আৰু তাৰপিছত কিমান পৰিমাণৰ মাটি আপুনি বন্ধক দিবলৈ ওলাইছে সেই কথাখিনি লিখি দখল বন্ধকী উপৰোক্ত বৰাবৰক চমজাই দিয়া হ'ল বুলি লিখি দিব। তাৰপিছত অন্য এটা পেৰেগ্ৰাফ কৰি লিখিব উক্ত জমি, অৰ্থাৎ ওপৰত উল্লেখ কৰা জমি প্ৰতি বিঘাত আপোনালোকে যিমানকৈ বন্দবস্ত কৰে সিমান টকা উল্লেখ কৰি দখল বন্ধকী হিচাপে দিয়া হ'ল। উল্লেখ থাকে যে উক্ত মুঠ টকাৰ পৰা, মানে 2 বিঘা মাটিত 10,000কৈ হ'লে আমি 20,000 টকা পাইছোঁ। সেই 20,000 টকাৰ পৰা বছৰি চৰকাৰী খাজানাৰ বাবদ 10 টকাকৈ প্ৰতি বিঘাই মাৰ কৰ্তন যাব। 10 টকাটো মই এনেই লিখি দিছোঁ, 10 টকা নহয় 20 টকা, 50 টকা, 100 টকাও হ'ব পাৰে। সেইটো মাটিটোৰ খাজানাৰ ওপৰত ভিত্তি কৰি ধৰা হ'ব। মাৰ কৰ্তন মানে হ'ল যিমান বছৰ মাটিটো মোকলাব নোৱাৰে সিমান বছৰৰ চৰকাৰী খাজানাৰ বাবদ পাব লগা টকাটো মুঠ টকা মানে 20,000 টকাৰ পৰা বিয়োগ কৰি যিমানখিনি টকা পায় সেই টকাখিনি উভতালেই হ'ব। ইয়াৰ পিছত অন্য এটা পেৰেগ্ৰাফ কৰি লিখিব উক্ত টকা উভতাই নিদিয়া পৰ্যন্ত বৰাবৰে দখল ভোগ কৰি থাকিব পাৰিব, অৰ্থাৎ খেতি বাতি কৰি থাকিব পাৰিব। ইয়াত মোৰ কিংবা ৱাৰিছ উচিয়ালৰ মানে ল'ৰা ছোৱালীৰ কোনো ওজৰ আপত্তি নাই। থাকিলেও এই ক্ষতপত্ৰৰ বলে আইন আদালতে অগ্ৰাহ্য ও অসিদ্ধ হ'ব। ইয়াৰ পিছত লিখিব এই জমি মই ইয়াৰ আগতে, অৰ্থাৎ আজিৰ তাৰিখৰ আগত কাৰো ওচৰত বিক্ৰী, বন্ধকী বা অন্য প্ৰকাৰে দায়গ্ৰস্ত কৰি ৰখা নাই। এনেকুৱা কিবা প্ৰমাণিত হ'লে আইনমতে মই দণ্ডনীয় হ'ম। তাৰপিছত লিখিব লাগিব এতদৰ্থে স্বজ্ঞানে সুস্থ শৰীৰে সাক্ষীৰ সাক্ষাতত নগদ 20,000 টকা, অৰ্থাৎ আমি 2 বিঘা মাটি বন্ধক দিছোঁ 10,000কৈ, 20,000 টকা গণি বুজি লৈ এই ক্ষতপত্ৰ বৰাবৰক সম্পাদন কৰিলোঁ।
তাৰপিছত তলত ইতি বুলি দি বন্ধক দিয়তাজন মানে যোনে টকাটো গ্ৰহণ কৰিব বা যোনে টকাটো ল'ব তেওঁ চহী কৰিব আৰু ইফালে বাওঁফালে দুজন সাক্ষীৰ চহী ল'ব, তেখেতসকলৰ ফুল এড্ৰেছ লৈ ল'ব। এই চুক্তিপত্ৰখনৰ লগত আৰু এখন পেপাৰ আপোনালোকে সংলগ্ন কৰিব লাগিব। সেই পেপাৰখন অতি গুৰুত্বপূৰ্ণ হয়, সেইখন হৈছে মানি ৰিচিপ্ট। স্ক্ৰীনত দেখুৱাই থকাৰ দৰে এনেকুৱা ধৰণৰ এখন মানি ৰিচিপ্ট বনাই ল'ব। আই বা উই বুলি থকা এইখিনিতে যোনে পইচাটো ল'ব বা গ্ৰহণ কৰিব তেখেতৰ নেম, ফাদাৰ্ছ নেম, ফুল এড্ৰেছ তাত ভালদৰে লিখি দিব। টকাৰ পৰিমাণটো শুদ্ধকৈ লিখি ফৰ্মত লিখিব। টকা দিয়তাজনৰ নেম, ফাদাৰ্ছ নেম, ফুল এড্ৰেছ লিখি দিব আৰু তলত লিখিব কিমান কথা কিমান লেচা বা কিমান বিঘা মাটি বন্ধক দিয়া হ'ল ভালদৰে লিখি দাগ নম্বৰ পাট্টা নম্বৰ লিখি দিব। তলৰফালে লেফ্ট ছাইডে দুজন উইটনেছক চহী কৰাই ল'ব আৰু উইটনেছ দুজনৰ ফুল এড্ৰেছ লিখি লোৱাটো ভাল। আৰু ছিগনেচাৰ বুলি লিখা সেইখিনিতে তাৰ ওপৰেদি ৰেভিনিউ টিকট এটা লগাই লৈ তাত যোনে পইচাটো গ্ৰহণ কৰিব তেখেতৰ ছিগনেচাৰ লৈ ল'ব। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰতে থকা বেল আইকনটো অল কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।